নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। আসাম পুলিচৰ ফালৰ পৰা পুনৰ আপোনালোকৰ নতুন চাকৰি আহি গ'ল। ইতিমধ্যে আপোনালোকৰ আসাম পুলিচৰ অফিচিয়েল ৱেবছাইটত ইতিমধ্যে আপোনালোকে এডভাৰ্টাইজমেণ্ট আপোনালোকৰ মুকলি কৰা হৈছে আৰু কেতিয়াৰ পৰা আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ কি পদ আছে সকলো সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে এইখনে হৈছে আপোনালোকৰ অফিচিয়েল এডভাৰ্টাইজমেণ্টখন আৰু আপোনালোকে তাৰিখ চাব পাৰে। আপোনালোকৰ 25 জানুৱাৰী 2024 এই নটিফিকেশ্যনখন আপোনালোকক প্ৰকাশ কৰা হৈছে, যিহেতু আজিয়ে আপোনালোকক মুকলি কৰা হৈছে। ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ 269টা আপোনালোকৰ কনষ্টেবল গ্ৰেড 3 পদ আপোনালোকক মুকলি কৰা হৈছে। আপোনালোকৰ চিভিল ডিফেন্স এণ্ড হোমগাৰ্ডৰ ফালৰ পৰা এইসমূহ পদ আপোনালোকক মুকলি কৰা হৈছে আৰু এইসমূহ পদৰ অনলাইন আৰম্ভ হ'ব। আপোনালোকে চাব পাৰে 1 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ যাব আৰু আপোনালোকে 15 ফেব্ৰুৱাৰীলৈকে অনলাইন আবেদন কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ কেটেগৰী ৱাইজ আপোনালোকৰ পষ্টসমূহ ভাগ কৰি দেখুওৱা হৈছে, কোনটো কেটেগৰীত কিমানটা ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। লগতে এজ ৰিলেক্সন আপোনালোকৰ দিয়া হৈছে। SC ST কাৰণে 5 বছৰ আৰু OBC কাৰণে আপোনালোকৰ 3 বছৰ এজ ৰিলেক্সন দিয়া হৈছে। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে 10 পাছ কৰা হ'ব লাগিব। লগতে আপোনালোকৰ অৰ্ডাৰ কোৱালিফিকেশ্যন বিচৰা হৈছে, আপোনালোকে চাব পাৰে হোমগাৰ্ড চাৰ্টিফিকেট নাইবা আপোনালোকে NCC চাৰ্টিফিকেট থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।